প্ৰচাৰ চলিছিল যে বিজেপিৰ বহু সদস্যই নিৰ্দলীয় দিব, দল ত্যাগ কৰিব। মিডিয়াত যিমানৰ নাম ওলাইছিল আমি ক্ৰছ চেক কৰিছোঁ আৰু সকলোৱে আমাক স্পষ্টভাৱে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টিত আছোঁ। এটাই বুজনি দিছোঁ যে ভাই একেলগে কাম কৰিব লাগে, বিজেপি চৰকাৰ নিব লাগে, অহাবাৰ 2 লাখ ল'ৰাক চাকৰি দিব লাগে, 5 লাখ মাটিত এভিকশ্যন কৰিব লাগে। প্ৰাক্তন বিধায়ক অমিয় ভূঞা ডাঙৰীয়াক আজি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিত উপসভাপতি হিচাপে ৰাজ্যিক সভা কমিটিত উপসভাপতি হিচাপে দলীয় দায়িত্ব দিছে। পৰৱৰ্তী সময়তো আমি অমিয় কুমাৰ ভূঞাক দল আৰু চৰকাৰৰ বিভিন্ন কাম কাজৰ সৈতে আমি জড়িত কৰিম। তেওঁ ডেফিনেটলি সংসদীয় ৰাজনীতিটো তেওঁ যাতে কাম কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আমি একেটা দিন দেখিছোঁ যে বিভিন্নজনক বিভিন্ন বাতৰি কাকত সংবাদ মাধ্যমত বিভিন্নজনৰ নাম ওলাইছিল, এওঁ নিৰ্দলীয় খেলিব, এওঁ দল ত্যাগ কৰিব। কিন্তু আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিত এক প্ৰকাৰ আমাৰ কোনো ক'ব গ'লে দুজন এজনক বাদ দি আন কোনো অসন্তুষ্ট হোৱা নাই। সকলোৱে সহযোগিতা কৰিছে। যিমানৰ নাম কৈছিলে এজন এজনকৈ মই চেক কৰিছোঁ। মিডিয়াত যাৰ যাৰ নাম ওলাইছিলে, নন্দিতা গাৰ্লুছাৰ নাম ওলাইছিলে, তেখেতৰ লগত মই কালি কথা পাতিছোঁ, বোলে দাদা এনেকুৱাতো কোনো কথা নাই। নিহাৰঞ্জন দাসৰ নাম ওলাইছিলে, তেওঁ কৈছে যে এনেকুৱাতো কোনো কথা নাই। তপন গগৈৰ নাম ওলাইছিল, তপন গগৈয়ে ক'লে এনেকুৱাতো কোনো কথা নাই। মিডিয়াত যিমানৰ নাম ওলাইছিল আমি ক্ৰছ চেক কৰিছোঁ আৰু সকলোৱে আমাক স্পষ্টভাৱে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টিত আছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টিত থাকিম। যিবিলাক নাম আপোনালোকে উলিয়ালে আমি চব চেক কৰিলোঁ। 3টা নামৰ বাদে এতিয়ালৈকে আমি আন একো নামতে কনফাৰ্মেশ্যন পোৱা নাই যে এওঁলোকে দল এৰিছে বা দল ত্যাগ কৰিছে। আজিও মই শিলচৰ গৈছিলোঁ, সকলোৰে লগত বহি চাহ পানী খাই আহিলোঁ। সকলোৱে কৈছে এইটো আমি এনেকুৱা কথা কোৱাও নাই। গতিকে এক প্ৰকাৰ এটা যিটো প্ৰচাৰ চলিছিল যে বিজেপিৰ বহু সদস্যই নিৰ্দলীয় দিব, দল ত্যাগ কৰিব, আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেনেকুৱা বিজেপিত একো ঘটনা হোৱা নাই। তেওঁকতো টিকেটটোতো অলৰেডি এনাউন্স হৈ গৈছে হাফলঙত। এতিয়াতো আৰু তেওঁ কংগ্ৰেছৰ হৈ নুঠে, টিকেটৰ নামটোতো বেলেগৰ নামে আহিছে। মইতো জানাত কংগ্ৰেছৰ লিষ্টখন মই অলপ আগতে দেখিছোঁ, মইতো নামত দেখা নাই। আৰু যোৱাকালি মই নিজে তেওঁৰ লগত কথা পাতিছোঁ। আজি যদি কিবা মন পৰিৱৰ্তন হৈছে মই নাজানো, কিন্তু কংগ্ৰেছৰ লিষ্টত তেওঁৰ নামটো ওলোৱা নাই। মইতো এইমাত্ৰই কথা পাতিছোঁ, দুইজনে আমি এইমাত্ৰই কথা পাতিছোঁ। এতিয়া খবৰ কিছুমান ধৰক আজি আমি কথা পাতিছোঁ, ৰাতি আকৌ বেলেগ সিদ্ধান্ত ল'ব পাৰে। চিটুৱেশ্যনটো ডাইনেমিক। আজি এটা কৈছে, কালি এটা হ'ব পাৰে, আকৌ পৰহি ৰাতিপুৱা কিবা এটা হ'ব পাৰে, ওলাই থাকিব পাৰে। কিন্তু কাৰ্যতঃ বিজেপিৰ বহুত বেছি সদস্যই দলৰ পৰা ওলাই যোৱা নাই। 2016 আৰু 21 তুলনাত আমাৰ অত্যন্ত শান্তিপূৰ্ণভাৱে আমাৰ গোটেই প্ৰক্ৰিয়াটো পাৰ হৈ গৈছে। আমাৰতো ডেইলি যোগদান কৰি আছে দিলীপ শইকীয়া ডাঙৰীয়াই, দেখিব ডেইলি যোগদান হৈয়ে আছে। যিমান মানে হীৰেণ গোহাঁইটো স্পষ্টভাৱে এজন কংগ্ৰেছী। তেওঁ সন্মিলিত নাগৰিক মঞ্চৰ নামটো নিদি সন্মিলিত কংগ্ৰেছ মঞ্চৰ নামটো দি দিব লাগে। তেওঁতো আজি মই দেখাৰ পৰা যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতত প্ৰধানমন্ত্ৰী হৈছে সিদিনাখনৰ পৰা তেওঁ সদায় এপিল কৰিয়ে আছে যে বিজেপিক ভোট দিব নালাগে। এতিয়া ৰাইজে মানে নামানে আৰু এইটো ৰাইজৰ ওপৰত কথা, আমিনো কি ক'ম। কি হ'ব তেওঁলোকে জানিব, জিকিব পাৰিলেই হ'ল আৰু আমিতো শুভেচ্ছা জনাইছোঁ। নিজৰ নিজৰ জাগাত তেওঁলোক জিকিব পাৰিলে হ'ল, আমাৰতো শুভেচ্ছা আছে। এটাই বুজনি দিছোঁ যে ভাই একেলগে কাম কৰিব লাগে, বিজেপি চৰকাৰ নিব লাগে, অহাবাৰ 2 লাখ ল'ৰাক চাকৰি দিব লাগে, 5 লাখ মাটিত এভিকশ্যন কৰিব লাগে, এইটোৱে বুজনি দিছোঁ।
যে 2 লাখ ল'ৰা ছোৱালীক অহাবাৰ চাকৰি দিব লাগে, মহিলা বাইদেউসকলক 25,000কৈ টকা দিব লাগে উদ্যমিতা, হয় নহয়? 10 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিব লাগে, 5 লাখ বিঘা মাটিত আৰু এভিকশ্যন কৰিব লাগে। এই বুজনি দিছো আৰু বেলেগটো বুজাবলগীয়া একো নাই। কথা পাতি ল'ম, আহিম বুলি কৈছে। আহিছে যদি পাতি ল'ম, একো নাই। কি আপত্তি? তেওঁ ৰিজাৰ্ভৰ দায়িত্ব লৈছেতো ভাল কথা, এতিয়া তেওঁক ভোট দিলেই হ'ল। এজিপিৰ প্ৰাৰ্থীয়ে কি কয় সেইটো কথা আমিতো ঠিক নকৰোঁ, কিন্তু প্ৰত্যেক প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত ক'ব, কিন্তু ভোট দিয়েতো ভাল, কিন্তু দিয়ে নিদিয়েতো কোনেওতো নাজানে। মোৰ কামটোতো মই কৰি আছো, মোৰ কামৰ লগত মইতো কোৱা নাই, এইটো এজিপিয়ে কৈছে। এজিপিৰ নীতি আদৰ্শ আমাৰ লগত একেবাৰে চব কথাত নিমিলেতো। এজিপি এটা আঞ্চলিকতাবাদী দল, আমি হৈছো ৰাষ্ট্ৰীয়তাবাদী দল, আমাৰ নীতি আদৰ্শ অলপ বেলেগ, এজিপিৰ বেলেগ। এজিপি আমাৰ লগত চব কথাত লগ লাগিব লাগে বুলিতো কোনো কথা নাই। তেওঁক এটা ভোট দিম বুলি কৈছে নে নাই মানুহখিনিয়ে? শিৱসাগৰলৈ আমি এজিপিৰ লগত কথা পাতি আছো, আৰু শিৱসাগৰত আমি ডেফিনেটলি শিৱসাগৰৰ ৰাইজে এবাৰ কৈছে যে আমি এজন চৰকাৰী পক্ষৰ বিধায়ক বিচাৰো। সেইকাৰণে আমাৰ কিবা এটা আমি দলীয় সিদ্ধান্ত অহাকালি ল'ম, কিন্তু এতিয়ালৈকে আমি একো লোৱা নাই। কিবা এটা আমি সিদ্ধান্ত ল'ম, কাৰণ শিৱসাগৰৰ ৰাইজে বিচাৰিছে যে এইবাৰ এজন চৰকাৰৰ পক্ষৰ বিধায়ক হওক, এজিপিৰে হওক বিজেপিৰে হওক। এজিপিৰ বিধায়কজন বা বিজেপিৰ বিধায়ক তেওঁলোকে ৰাইজে বিচাৰিছে। সেইকাৰণে আমি কৌশলগতভাৱে অহাকালি কিবা এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিম। এতিয়ালৈকে আমি অতুল বৰা ডাঙৰীয়া বা এজিপিৰ সৈতে আলাপ আলোচনা কৰি আছো, চূড়ান্ত সিদ্ধান্ত আমি লোৱা নাই। তাৰপিছত আমাৰ অহাকালি জন আশীৰ্বাদ যাত্ৰা মোৰ সমষ্টিত মই লোৱা নাছিলোঁ, অহাকালি হ'ব। পৰহি ভৱানীপুৰ সৰভোগ সমষ্টিত যোৱাবাৰ আমি বাদ দিছিলোঁ জন আশীৰ্বাদ যাত্ৰা শেষ মুহূৰ্তত। পৰহি সেইখিনি আমি সমাপন কৰিম। 25 তাৰিখৰ পৰা আমাৰ প্ৰতিদিনত 5খনকৈ সভা অনুষ্ঠিত হ'ব।